নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন আলোচনা কৰিবলৈ ওলাইছো আৰু বেছিকৈ আমি ইয়াত সায়েন্সৰ কোৱেশ্চনবোৰ ৰাখিছো কাৰণ আপোনালোকৰ এক্সামত বেছিকৈ সায়েন্সৰ কোৱেশ্চন অহা দেখা যায় লগতে কিছুমান কম্পিউটাৰ ৰিলেটেড কোৱেশ্চনো আমি এড কৰি দিছো তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো প্ৰথম প্ৰশ্নটো কি দিছে চাওক which of the following mineral phases is in acidic nature তলত দিয়া কোনবিধ খনিজ মূল আম্লিক প্ৰকৃতিৰ তো এই অপচন কেইটাৰ ভিতৰত প্ৰথম অপচনটো শুদ্ধ হ'ব সিলিকন ডাইঅক্সাইড SiO2 এটো হৈছে এটা আম্লিক প্ৰকৃতিৰ খনিজ মূল Next question to is what contains the alkaloid cucurbitine? Cucurbitine namor alkaloid kihot thake. The right answer to is option A Tita Kerala thake. Next question to is which of the following gases will be produced when a piece of sodium is added to a solution of dilute sulfuric acid অর্থাৎ পনিয়া সালফিউরিক এসিড দ্রবত এটুকুৰা সোডিয়াম যোগ কৰিলে তলত দিয়া কোনটো গ্যাস উৎপন্ন হ'ব হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব নে সালফার ডাই অক্সাইড নে H2S নে অক্সিজেন তো কোনটো গ্যাস উৎপন্ন হ'ব তো অনুকল ইয়াৰে শুদ্ধটো যে অপচন এ হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব এটো H2 হ'ব লাগিছিল বন্ধুসকল হাইড্ৰোজেন কেতিয়াও H7 থাকিব H2 হিচাপে থাকে ঠিক আছে H2 হ'ব এটো নেক্সট কোৱেশ্চনটো হৈছে what properties cause carbon to form countless compounds can you do it কি ধৰ্মৰ কাৰণে কাৰ্বনে অগণন যৌগ গঠন কৰিব পাৰে ঠিক আছে তো কাৰ্বনৰ এনে এটা ধৰ্ম আছে যিটো ধৰ্মৰ কাৰণে কাৰ্বনে অসংখ্য যৌগ গঠন কৰিব পাৰে সেই ধৰ্মটো কি হয় ইয়াৰ ৰাইট আনসাৰটো যে অপচন সি কেটিনেশন মনত ৰাখিব কাৰ্বনে কেটিনেশন ধৰ্মৰ ফলতেই অসংখ্য কাৰ্বন যৌগ গঠন কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে what is the normal value of hemoglobin in the blood of an adult male অৰ্থাৎ প্ৰাপ্তবয়স্ক পুৰুষ এজনৰ তেজৰ হিমোগ্লোবিনৰ স্বাভাৱিক মান কিমান তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো যে অপচন বি 14 গ্ৰাম ডেসিলিটাৰ তো 14 গ্ৰাম পাৰ ডেসিলিটাৰ এটো হৈছে এজন প্ৰাপ্তবয়স্ক পুৰুষ এজনৰ তেজত থকা হিমোগ্লোবিনৰ নৰমাল ভ্যালুটো নেক্সট কোৱেশ্চনটো হৈছে which vitamin is essential for teeth and bone formation অৰ্থাৎ দাঁত আৰু হাড় গঠনৰ বাবে কোনবিধ ভিটামিন অতি প্ৰয়োজনীয় তো বন্ধুসকল ইয়াৰে যেটো শুদ্ধ উত্তৰ হেটো হ'ব অপচন ডি ভিটামিনটো অতিকৈ বেছি প্ৰয়োজনীয় নেক্সট কোৱেশ্চন what is needed for new tissue to form in the human body মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ হলে কিহৰ প্ৰয়োজন হয় তো ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ প্ৰটিন ঠিক আছে মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ হলে প্ৰটিনৰ বেছিকে প্ৰয়োজন হয় নেক্সট টু চাওক what is the main component of hemoglobin অৰ্থাৎ হিমোগ্লোবিনৰ মুখ্য উপাদান কি ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ আইৰন ঠিক আছে আইৰন অৰ্থাৎ লু হৈছে হিমোগ্লোবিনৰ মুখ্য উপাদান নেক্সট কোৱেশ্চনটো হৈছে what is the photosynthetic pigment found in blue green algae and red algae অৰ্থাৎ নীল হেউজ হেলাই আৰু ৰঙা হেলাইত পোৱা হালুক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ কি অনুগল ইয়াৰে শুদ্ধতৰ দৈ যাব অপচন বি ফাইকোবিলিন ঠিক আছে ফাইকোবিলিন নামৰ এবিধ ৰঞ্জক পদাৰ্থৰ সহায়তেই যিবিলাক নীল হেউজ হেলাই আছে আৰু ৰঙা হেলাই আছে এইবিলাকে হালুক সংশ্লেষণ সংঘটিত কৰে
তো বন্ধুসকল নেক্সট কোৱেশ্যনসমূহ আলোচনা কৰাৰ আগতে আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ আপোনালোকৰ যেটো 9 তাৰিখে নন টেকনিক্যাল এক্সাম হ'বলৈ গৈ আছে তাৰ বাবে আমি কিছুমান ইম্পৰ্টেণ্ট PDF নোটছ বনাইছো সেই নোটছ বিলাক যদি আপোনালোকে এতিয়াৰ পৰা গোটেইখিনি ভালদৰে পঢ়ি দিয়ে তেতিয়া হলে তাৰ পৰা কিন্তু বহুতো কোৱেশ্যন আপোনালোকে কমন পাব মিনিমাম 50 to 60% কোৱেশ্যন আপোনালোকে তাৰ পৰা কমন পেলাব পাৰিব কাৰণ আমাৰ যেটো 12 তাৰিখে এক্সাম হৈছিল 12 জানুৱাৰীত যেটো এক্সাম হৈ গৈছে গ্ৰেড 3 টেকনিক্যালৰ তাতো বহুত কোৱেশ্যন আমি কমন পেলাব পাৰিছো তো যদি প্ৰয়োজন হয় আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব তাত মাত্ৰ 49 টকা পে কৰিলে আপোনালোকে এই গোটেই PDF খিনি পাই যাবগে ঠিক আছে 16-17 টা মান PDF আমি আপোনালোকক পঠাই দিম আৰু যদি কিবা থাকি যায় গোটেই মুঠতে আমি গোটেই PDF বোৰ আপোনালোকক দি দিম আপোনালোকে খালি ভালকে পঢ়িব লাগে 49 টকা খুব বহুত বেছি টকাও নহয় তো আপোনালোকৰ প্ৰয়োজন হলে স্ক্ৰিনত থকা নাম্বাৰটো আমাক WhatsAppত মেছেজ কৰিব তো বলক নেক্সট কোৱেশ্যনটো চাও Which scientist discovered that the earth revolves around the sun? পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে বুলি কোন গৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? তো এটো হৈ যাব অপচন বি কপাৰ্নিকাছ ঠিক আছে কপাৰ্নিকাছেই আৱিষ্কাৰ কৰিছিল যে পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি থাকে পৰিভ্ৰমণ কৰি থাকে নেক্সট কোৱেশ্যনটো হৈছে Which of the following instrument is used to measure pressure? তলত দিয়া কোনটো হজুলিৰে চাপ জোখা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ বেৰোমিটাৰ নেক্সট টু হৈছে URL ৰ সম্পূৰ্ণ ৰূপটো কি What is the full form of URL আমি কম্পিউটাৰত এইবিলাক ব্যৱহাৰ কৰি থাকো তো ইয়াৰ যেটো ফুল ফৰ্ম হেতু হৈ যাব অপচন সি ইউনিফৰ্ম ৰিসাৰ্চ লোকেটৰ Next question to হৈছে HTTP ৰ সম্পূৰ্ণ ৰূপটো কি হয় What is the full form of HTTP তো এটো আমি খুবেই ব্যৱহাৰ কৰি থাকো আমাৰ ফোনতো কম্পিউটাৰ বা ল্যাপটপ এবিলাকত আমি HTTP টো দেখিয়ে থাকো তো ইয়াৰ যেটো ফুল ফৰ্ম হেতু হৈ যাব অপচন এ হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল Next question to হৈছে When is Computer Literacy Day celebrated কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি 2nd ডিসেম্বৰ অৰ্থাৎ 2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট টু দিছে When was internet service introduced in India তো খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে ভাৰতত ইন্টাৰনেট সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল তো ইয়াৰে শুদ্ধটোটো অপচন বি 1995 আৰু তাৰিখটো আছিল 15 আগষ্ট 1995 চনৰ 15 আগষ্টৰ পৰা ভাৰতত ইন্টাৰনেট আৰম্ভ হৈছিল Next question to হৈছে Which one below is an output device অৰ্থাৎ তলৰ কোনটো এটা আউটপুট ডিভাইস হয় তো আমি যদি ভালকে চাও মাউস তো নহয় CPU নহয় কিন্তু মনিটৰটো হয় ঠিক আছে মনিটৰটো এটা আউটপুট ডিভাইস হয় ব্যাটাৰিটো নহয় নেক্সট কোৱেশ্যন তো হৈছে During whose reign the Latakota run took place কাৰ ৰাজত্বকালত লতাকটা ৰণ সংঘটিত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালতে হৈছিল নেক্সট টু দিছে The paintings in the sculpture of Ajanta caves were inspired by অজন্তা গুহাৰ ভাস্কৰ্যত থকা চিত্ৰসমূহ অনুপ্ৰাণিত হৈছিল অৰ্থাৎ ক'ৰ পৰা অনুপ্ৰাণিত হৈছিল ৰাইট আনসাৰটো অপচন এ বুদ্ধিজম তো এইবোৰ বৌদ্ধ ধৰ্মৰ পৰা অনুপ্ৰাণিত হৈছিল নেক্সট কোৱেশ্যনটো হৈছে The early Jain texts were composed by আদিম জৈন গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল তো কোনটো ভাষাত ৰচনা কৰা হৈছিল সংস্কৃত নে হিন্দী নে পালি নে প্ৰাকৃত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন ডি প্ৰাকৃত ভাষাত ৰচনা কৰা হৈছিল নেক্সট টু দিছে Which material was extensively used in the construction work during the Mauryan period অৰ্থাৎ কোনবোৰ সামগ্ৰী মৌৰ্য যুগত নিৰ্মাণ কামত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল The right answer will be option A wood অৰ্থাৎ কাঠ বিশেষভাৱে ব্যৱহাৰ কৰা হৈছিল মৌৰ্য যুগত নেক্সট কোৱেশ্যন তো চাওক কি দিছে Oak Tasar a wild silkworm is found in which of the following district in Assam Oak Tasar এবিধ বনৰীয়া ৰেচম কৃষি নহয় কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ ডিমা হাছাও Oak Tasar নামৰ বনৰীয়া কৃমিবিধ ডিমা হাছাও জিলাত পোৱা যায় নেক্সট কোৱেশ্যন তো হৈছে
হু ইজ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম 2024 সুধিছে তো 2000 বৰ্তমান অৰ্থাৎ 2024 অসমৰ শিক্ষামন্ত্ৰী কোন হয় তো আমি সকলোৱে জানো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন সি ৰনোজ পেগু হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী ইয়াৰ লগতে মনত ৰাখিব নন্দিতা গৰলোচা হৈছে শক্তি সহযোগিতা খনিজ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক মন্ত্ৰী তো এটা আসামৰ হয় মনত ৰাখিব নন্দিতা গৰলোচা আৰু অজন্তা নেওগ বৰ্তমান অসমৰ বিত্তমন্ত্ৰী হয় বিত্তৰ লগতে তেওঁ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী হয় আৰু সঞ্জয় কিষাণ হৈছে চাহ জনজাতি কল্যাণ আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰী তো গোটেই কিজন আপোনালোকে মনত ৰাখিব এক্সামত আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব পাৰে নেক্সট কোৱেশ্চনটো হৈছে which schedule of Indian Constitution deals with administration of tribal areas in Assam ভাৰতীয় সংবিধানৰ কোনখন হুচিত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে অনুকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচিত জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে তো ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচিত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যৰ জনজাতীয় অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় বিধান সন্নিবিষ্ট কৰা হৈছে অনুকল নেক্সট কোৱেশ্চনটো চাওঁ কি দিছে হোৱাট ইজ দা শৰ্টেষ্ট ভাৰ্জন অফ দা ভাগৱত গীতা ভাগৱতৰ একেবাৰে চমু সংস্কৰণ গ্ৰন্থখন কি তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি গুণমালা হৈছে ভাগৱতৰ একেবাৰে চমু সংস্কৰণ আৰু এই গুণমালা 1552 চনত কুশ ৰজা নৰনাৰায়ণৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱে একে ৰাতিৰ ভিতৰতে ৰচনা কৰিছিল তো মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱে গুণমালা ৰচনা কৰিছিল 1552 চনত আৰু কাৰ অনুৰোধত কৰিছিল এটো আহিব পাৰে কুশ ৰজা নৰনাৰায়ণৰ অনুৰোধত শংকৰদেৱে এই গুণমালা ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু কল দা বৰগীতছ অফ শংকৰদেৱ নোবেল নাম্বাৰছ শংকৰদেৱৰ বৰগীতক কোনে নোবেল নাম্বাৰছ বুলি আখ্যা দিছিল ৰাইট আনসাৰটো হ'ব অপচন এ ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নোবেল নাম্বাৰ বুলি আখ্যা দিছিল ইয়াৰ লগতে মনত ৰাখিব কালিৰাম মেধিয়ে শংকৰদেৱৰ বৰগীতসমূহক গ্ৰেট সং আৰু দেবেন্দ্ৰনাথ বেজবৰুৱাই হলি সং বুলি আখ্যা দিছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব কালিৰাম মেধিয়ে গ্ৰেট সং বুলি আখ্যা দিছিল আৰু দেবেন্দ্ৰনাথ বেজবৰুৱাই হলি সং বুলি কৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ডিভাইডছ দা ব্ৰহ্মপুত্ৰ বেচিন উইথ বৰাক বেচিন বৰাক অৱবাহিকাৰ সৈতে ব্ৰহ্মপুত্ৰ অৱবাহিকাক কিহৰ দ্বাৰা বিভক্ত কৰা হৈছে অৰ্থাৎ কিহে পৃথক কৰিছে তোমালোকৰ ইয়াৰ ৰাইট আনসাৰটো অপচন বি বৰাইল ৰেঞ্জ অৰ্থাৎ বৰাইল ৰেঞ্জে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকাক পৃথক কৰিছে নেক্সট কোৱেশ্চন ফ্ৰম দা ৰিভাৰ গিভেন বিলো হুইচ ইজ এ সাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ তলত দিয়া নদীবোৰৰ পৰা কোনখন নদী দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰৰ উপনৈ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ কপিলি তো অনুকল কপিলি নদী হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ ইয়াৰ লগতে মনত ৰাখিব সুবনচিৰিখন হৈছে উত্তৰ পাৰৰ এখন উপনৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এখন উপনৈ আৰু মানাহ আৰু আই এই দুইখন হৈছে উত্তৰ পাৰৰ উপনৈ তো মনত ৰাখিব সুবনচিৰি মানাহ আৰু আই এই তিনিখন কি হয় উত্তৰ পাৰৰ উপনৈ হয় কিন্তু কপিলিখন কি হয় দক্ষিণ পাৰৰ উপনৈ নেক্সট কোৱেশ্চনটো চাওঁ কি কৈছে চাওক which state is known as the peace garden of northeast বুলি কোনখন অৰ্থাৎ উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় মিজোৰাম নে সিকিম নে অৰুণাচল প্ৰদেশ নে মেঘালয় তোমালোকৰ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মিজোৰামক কি বুলি কোৱা হয় পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which union ministry recently launched the স্বচ্ছতা স্পেচিয়েল কেম্পেইন 3.0 পৰ্টেল হেহতিয়াকৈ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে স্বচ্ছতা বিশেষ অভিযান 3.0 পৰ্টেল মুকলি কৰিছে ৰাইট আনসাৰটো হৈছে অপচন এ মিনিষ্ট্ৰি অফ পাৰ্সনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেনশ্যন অৰ্থাৎ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেনশ্যন মন্ত্ৰালয়ে হেহতিয়াকৈ কি কৰিছে স্বচ্ছতা বিশেষ অভিযান 3.0 পৰ্টেলটো মুকলি কৰিছে নেক্সট কোৱেশ্চনটো হৈছে গৰবা which was included in the list of intangible cultural heritage by UNESCO is a form of which state ইউনেস্কোৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱা গৰবা কোনখন ৰাজ্যৰ নৃত্য হয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি গুজৰাট গৰবা নৃত্যটো গুজৰাটৰ হয় নেক্সট কোৱেশ্চনটো হৈছে আৰ্টিকল 25 to 28
of the Indian Constitution deal with ভাৰতীয় সংবিধানৰ 25 পৰা 28 অনুচ্ছেদত কিহৰ বিষয়ে উল্লেখ কৰা আছে ৰাইট আনসাৰ টু অপচন সি ফ্ৰীডম অফ ৰিলিজন অৰ্থাৎ ধৰ্মৰ স্বাধীনতাৰ বিষয়ে উল্লেখ কৰা আছে তো মনত ৰাখিব 25 পৰা 28 আৰ্টিকেলত কি আছে ধৰ্মৰ স্বাধীনতাৰ বিষয়ে উল্লেখ কৰা আছে ইয়াৰ লগতে মনত ৰাখিব সমতাৰ অধিকাৰ অনুচ্ছেদ 14 পৰা 18 লৈকে আছে অনুচ্ছেদ আৰ্টিকেল 14 পৰা 18 লৈকে কি আছে সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে স্বাধীনতাৰ অধিকাৰৰ উল্লেখ আছে অনুচ্ছেদ 19 পৰা আৰ্টিকেল 19 পৰা 22 লৈকে শোষণৰ বিৰুদ্ধে অধিকাৰৰ বিষয়ে ক'ত উল্লেখ আছে 23 পৰা 24 আৰ্টিকেলত আছে আৰু ধৰ্মীয় স্বাধীনতাৰ বিষয়ে ক'ত আছে কোনটো আৰ্টিকেলত আছে এটো হৈছে 25 পৰা 28 লৈকে যেটো আমি এইমাত্ৰ পাইছো ধৰ্মৰ স্বাধীনতাৰ বিষয়ে তাৰ পিছতে সাংস্কৃতিক আৰু শৈক্ষিক স্বাধীনতাৰ বিষয়ে 29 আৰ্টিকেলৰ পৰা 30 আৰ্টিকেল লৈকে আছে তাৰ পিছতে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এটো 32 আৰ্টিকেলৰ পৰা 35 আৰ্টিকেল লৈকে সন্নিৱিষ্ট কৰা হৈছে তো আপোনালোকে গুটেকিটা আৰ্টিকেল মনত ৰাখি লব এইকিটা গুটেকিটা মৌলিক অধিকাৰৰ কথা ইয়াত উল্লেখ কৰা হৈছে তো বলক নেক্সট কোৱেশ্চনটো আলোচনা কৰো কি দিছে Who was the first Ahom ruler to officially embrace Hinduism? আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম শাসকজন কোন আছিল ৰাইট আনসাৰ টু অপচন ডি জয়ধ্বজ সিংহ তো জয়ধ্বজ সিংহ আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল নেক্সট কোৱেশ্চন Who is referred as the বকুল বনৰ কবি among the Assamese writers অসমীয়া সাহিত্যিকসকলৰ ভিতৰত কাক বকুল বনৰ কবি বুলি উল্লেখ কৰা হয় তো বন্ধুসকল ৰাইট আনসাৰ টু অপচন এ আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে In which year India ratified International Covenant on Economic, Social and Cultural Rights কোন বছৰত ভাৰতে অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুমোদন কৰিছিল ইয়াৰ ৰাইট আনসাৰ টু অপচন এ 1979 তো 1979 10 এপ্ৰিল তাৰিখটো আপোনালোকে মনত ৰাখিব 1979 চনৰ 10 এপ্ৰিল তাৰিখে ভাৰতে অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুমোদন জনাইছিল নেক্সট কোৱেশ্চন When is the International Day of Sign Languages celebrated আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস ইম্পৰ্টেন্ট হয় মনত ৰাখিব আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱসটো কেতিয়া পালন কৰা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ টু অপচন বি সেপ্টেম্বৰ 23 ইম্পৰ্টেন্ট হয় সেপ্টেম্বৰ 23 তাৰিখে কি কৰা হয় আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস পালন কৰা হয় আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো আগবঢ়ো কি দিছে Which of the following is the smallest union territory of India তলৰ কোনখন ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল সুধিছে চাওক আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল সুধিছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ টু অপচন বি লাক্ষাদ্বীপ হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল তো ইয়াতে আপোনালোকৰ বাবে এটা কোৱেশ্চন ৰাখিছো কবচোন আপোনালোকে কমেন্টত জনায় যে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন কোনখন আমি যদি চাওঁ ভাৰতৰ আটাইতকৈ সৰু ষ্টেট কোনখন হয় আপোনালোকে কমেন্টত জনাই দিব আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ